অৰুণোদয় আঁচনিক লৈ ছ'চিয়েল মিডিয়াত যিকোনো ধৰণৰ পোষ্ট বা ভিডিঅ' আপলোড কৰাৰ পাছতেই এটা বিশেষ কমেণ্ট দেখিবলৈ পোৱা যায় যে মই আগতে অৰুণোদয় আঁচনিৰ টকা পাইছিলোঁ, এতিয়া কিয় মোৰ নাম অৰুণোদয় আঁচনিৰ লিষ্টত নাই বা মই কিয় এতিয়া টকা নাপাওঁ, মই যোগ্য হিতাধিকাৰী হোৱাৰ পাছতো কিয় চৰকাৰে মোক টকা নিদিয়ে। এই কমেণ্টটো বিশেষকৈ ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড দিয়াৰ পাছতেই দেখা পোৱা যায়। গতিকে আজিৰ এই ভিডিঅ'টোত এই বিষয়ে ডিছকাছ কৰিম। কিয় আপুনি টকা নাপায় বা আপুনি টকা পাবলৈ হ'লে কি কৰিব লাগিব, সবিশেষ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো খুব দৰকাৰী হয় আপোনাৰ কাৰণে, সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব। এটা সৰু ৰিকুৱেষ্ট কৰিম, শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপুনি অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব। তো প্ৰথমতে মই আপোনালোকক জনাই দিব বিচাৰোঁ 17 তাৰিখে কোনসকলে টকা পাব। যিসকলৰ নেকি ভেৰিফিকেশ্যন কমপ্লিট হৈ গ'ল, মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা নতুনকৈ তেওঁলোকে চিঠি পাইছে, ফৰ্ম ফিল আপ কৰি জমা দিছে, লগতে সুলভ ইন্ধন আঁচনিৰ ফৰ্মখনো ফিল আপ কৰি জমা দিছে, লগতে কাৰোবাৰ মোবাইলতো 1 টকা এটা সোমাইছে বুলি মেছেজ আহিছে, সেইসকলেহে 17 তাৰিখে টকা পাব। আৰু আপোনাৰ ওচৰত যদি কোনো ধৰণৰ মেছেজ বা কোনো ফৰ্ম বা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোনো ধৰণৰ চিঠি অহা নাই, তেনেহ'লে কিন্তু আপুনি 17 তাৰিখে টকা নাপায়। আৰু আপুনি যদি পুৰণি হিতাধিকাৰী আছিলে আৰু এতিয়াও আপোনাৰ ওচৰত কোনো চিঠি অহা নাই বা কোনো ফৰ্ম অহা নাই, তথাপি আপুনি টকা নাপায়। তো আপুনি কি কৰিব লাগিব, এই টকা পাবলৈ হ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে প্ৰতিখন গাঁৱতেই বা প্ৰতিখন পঞ্চায়ততে একোখনকৈ গাঁও সভা হ'ব আৰু তাত আপোনালোকৰ সেই গাঁও সভাত আপুনি হাজিৰ থাকিব লাগিব আপোনাৰ ডকুমেণ্টছ লৈ। তাত তেওঁলোকে আকৌ আপোনাৰ ডকুমেণ্টছ জমা ল'ব। হয়তো আপুনি ছেপ্টেম্বৰ মাহত টকা নাপায়, কিন্তু পৰৱৰ্তী মাহত আপুনি অৰুণোদয় আঁচনিৰ টকা পাব। মই আগৰ পৰাই কৈ আহি আছোঁ যে অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য হিতাধিকাৰীসকলে নিশ্চয় টকা পাব। যদি আপুনি 1 মাহৰ টকা নাপায়, পৰৱৰ্তী মাহৰ পৰা হ'লেও পাব। এইবাৰ যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে নতুনকৈ চিঠি দি পেলাই ফৰ্ম আকৌ ফিল আপ কৰি ভেৰিফাই কৰাৰ পাছত টকা দি আছে, আকৌ নেক্সট ষ্টেপতো এনেকেই ভেৰিফাই কৰি আকৌ নিশ্চয় আপোনালোকক টকা দিব। যদি আপুনি যোগ্য হিতাধিকাৰী হয়, হয়তো 1 মাহ দেৰি হ'ব, কিন্তু আপুনি অৰুণোদয় আঁচনিৰ টকা নিশ্চয় পাব। গতিকে বহুতেই এই বিষয়ে কমেণ্টছ কৰি মোক সোধে যে মোৰ নামটো আগতে আছিল, এতিয়া কিয় নাই। এইটো কিবা প্ৰব্লেমৰ কাৰণে আপোনাৰ নামটো কটা গৈছে, কিন্তু আপুনি চিন্তিত হ'ব নালাগে। যদি আপুনি যোগ্য হিতাধিকাৰী হয়, তেনেহ'লে নিশ্চয় আপুনি অৰুণোদয় আঁচনিৰ টকা পাব। আৰু অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হ'বলৈ হ'লে ৰেচন কাৰ্ডখন মেইন। যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে, নিশ্চয় আপুনি অৰুণোদয় আঁচনি পাব, চিন্তিত হ'ব নালাগে। যদিও 17 ছেপ্টেম্বৰত আপুনি টকা নাপায়, পৰৱৰ্তী মাহত আপোনাৰ পঞ্চায়তত বা ব্লকত আকৌ চৰকাৰে গাঁও সভা অনুষ্ঠিত কৰিব আৰু আপোনাক ভালকৈ ভেৰিফাই কৰি চাব। যদি আপুনি যোগ্য হিতাধিকাৰী হয়, নিশ্চয় আপুনি অৰুণোদয় আঁচনিৰ টকা পাব। তো বহুতে এই বিষয়ে যিহেতু জানিব বিচাৰিছিলে, মই এই ভিডিঅ'টো বনাই আপোনালোকক জনাই দিছোঁ। মই আশা কৰিছোঁ আপুনি কথাখিনি ধুনীয়াকৈ বুজি পাইছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্টছ কৰিবলৈ নাপাহৰিব। আপোনাৰ কিবা প্ৰব্লেম আছেনে নাই কমেণ্টছ কৰি মোক জনাব। মই আপোনাৰ কমেণ্টছৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।